Please come in. That was it. Good morning, sir. Good morning, sir. Thank you, sir. জ্যোতিস্মিতা মেধি Yes, sir. আপুনি আপোনাৰ ইন্ট্ৰডাকচন প্ৰথমতে এবাৰ দিব My name is Zorismita Medi. I am from Boko, which is in Kamrup district. I have completed my schooling from Don Bosco High School, Boko. Thereafter, I pursued BTech in Food Engineering and Technology from Tezpur University. Then I worked for a year in a private organization in Gurgaon as food safety auditor and technical coordinator. And then I started my civil services preparation, and this is my second interview and second attempt. আপুনি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা ফুড চেফটি কৰিছে আমাৰ অসমত তেজপুৰ ইউনিভাৰ্চিটিৰ বাহিৰে আৰু ফুডৰ আমাৰ ক'ত ফুড ইঞ্জিনিয়াৰিঙৰ ক'ত আছে গম পাই আপুনি Hi, sir. Sir, CIT কোকৰাঝাৰত আছে। ফুড ইঞ্জিনিয়াৰিঙৰ স্কোপটো আপোনাৰ আমাৰ যিহেতু আমি ফুড ইঞ্জিনিয়াৰিং ইয়াতে আমাৰ খুব কম মানে পঢ়া মানুহ আছে তো আপুনি আপোনাক ধৰক তাতে ফুড ইঞ্জিনিয়াৰিঙত আপোনাক দিয়া হ'ল আপোনাক এটা চিট এটা দিয়া হ'ল তেজপুৰ ইউনিভাৰ্চিটিত আপুনি পঢ়িলে এতিয়া আপোনাৰ যিখিনি ফুড ইঞ্জিনিয়াৰিঙৰ নলেজ সেইখিনি আপুনি লৈ গ'ল মানে আপুনি চিভিল চাৰ্ভিচলৈ চিভিল চাৰ্ভিচ যিটো আপোনাৰ কামত নাহিব তো আপুনি এনেকুৱা হ'লে নাই যে আপুনি এজন ফুড ইঞ্জিনিয়াৰিং বা ফুড ইঞ্জিনিয়াৰ এজন যিয়ে ফুড পিছলে ফুড ইঞ্জিনিয়াৰিং বা ডেভেলপমেণ্ট অফ ফুডৰ তাতে কাম কৰিব বিচাৰিছিলে তেওঁৰ আপুনি চিট এটা খাই দিলে স্যাৰ মই ভাবোঁ কমপ্লিটলি তেনেকুৱা নহয় যিহেতু মই ফুড ইঞ্জিনিয়াৰিঙৰ নলেজটো লৈছোঁ নলেজটো কেতিয়াও ৱেষ্ট নহয় সেইটো নলেজ লৈ মই চিভিল চাৰ্ভিচেছতো মানে মই ভালকৈ এক্সেল কৰিব পাৰিম তাৰে ছাৰ্ভিচবিলাক আৰু বিশেষকৈ যিহেতু ফুডটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় ছ'চাইটিত তো যিবিলাক ছাৰ্ভিচ এছ'চিয়েটেড উইথ ফুড আছে সেইবিলাকতো মই ভালকৈ নিজৰ অৰিহণা দিব পাৰিম আৰু লগতে মই ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হিচাপে যিখিনি স্কিলছ ডেভেলপ কৰিছোঁ মই ভাবোঁ সেইখিনিৰ পৰা মই এটা ভাল পাব্লিক ছাৰ্ভিচ ডেলিভাৰী কৰিব তেজপুৰ বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছে ছাৰ 1994ত কি বেচিছত স্থাপন হৈছিলে এইটো ইউনিভাৰ্চিটিখন ছাৰ যিমান দূৰ মই মনত পেলাব পাৰিছোঁ আছাম একৰ্ডৰ লগত জড়িত আছিলে তেজপুৰ ইউনিভাৰ্চিটিখন ক'ত আছে তেজপুৰত তেজপুৰ নাপাম আপুনি যেতিয়া তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছিল তেজপুৰ ইউনিভাৰ্চিটিখন আমি আমি যদি অসমৰ প্ৰেক্ষাপটত চাবলৈ যাওঁ এখন খুব ভাল ইউনিভাৰ্চিটি হয় তো আপুনি এনেকুৱা তিনিটা মানে কেৰেক্টাৰিষ্টিক্স কওক যিয়ে তেজপুৰ ইউনিভাৰ্চিটিক বাকী মানে ইউনিভাৰ্চিটি বিলাকতকে মানে ভাল বুলি ছাৰ তেজপুৰ ইউনিভাৰ্চিটি এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় অসমৰ আৰু অসমত যি আছে এখনেই চেণ্ট্ৰেল ইউনিভাৰ্চিটি বৰ্তমান আৰু আছে ইউনিভাৰ্চিটি শিলচৰ চৰি ছাৰ মই মিছ কৰিলোঁ তেজপুৰ ইউনিভাৰ্চিটিত বিভিন্ন বিভাগ আছে তাতে লগতে ইঞ্জিনিয়াৰিংটোও আছে এটা ভাল স্ক'প ষ্টুডেণ্টছক দিয়ে লগতে তাৰে পৰা যিবিলাক এলুমনাই ওলাই গৈছে তেওঁলোকে ভাল ভাল জেগাত স্থাপন কৰিছে আৰু তেওঁলোকৰ অৰিহণা যোগাইছে ছ'চাইটিত মই বাৰু আপুনি ক'লে আপোনাৰ হেৰি ন বকু ঘৰ নহয় জানো হয় বকু I believe is an untapped market for tourism, right? Yes, sir. Do you believe so? Yes, sir. I also believe that there is a good potential for tourism industry in Boko also. Can you justify the statement? Yes, sir. Sir, in Boko there is one place known as Parvati Pahar, which is in the hilltop. There is one temple, and from the hill, the view of the town is very amazing. So it attracts lots of tourists there. Any religious significance of Parvati Pahar? Yes, sir. There Shiv Mandir is there. One Shiv Mandir is there. Any mythology associated with it? Sir, regarding that Shiv and Parvati, when Parvati Lord Shiva took the body of Parvati, and some parts were also fallen there. That's a kind of belief. apart from that Sir, apart from that, the Boko is a place which in where various different tribes, ethnic tribes resides there,
and they celebrate together the different kind of cultural festivals together. One আপুনি ক'লে example. ট্ৰাইবৰ কথা ক'লে আপুনি ট্ৰাইবত মানে কি হৈছে বহুত ৰাভা মানুহ আছে তো বড়ো ৰাভা মানুহখিনিক এটা বেলেগ এটা নামেৰে জনা যায় কি কি বুলি জনা যায় Sir, Pati Raha বুলি. হয় পাতি ৰাভা আৰু ৰাভা যদি আমি ক'ব যাওঁ মেইন ষ্ট্ৰীম ৰাভা ডিফাৰেঞ্চ কি হয় Sir, মই যিমান দূৰ জানো তেওঁলোকৰ লেংগুৱেজটো ডিফাৰেণ্ট হয় আৰু sir আৰু মই ইমান গম নাপাওঁ. I was going to that. You said the cultural tribes, different festivities, and apart from that, Sir, apart from that, it is naturally rich. I think, and what about Somoria Khatra? yes, sir. Samoria Hatra is also there. Tell me the history of Somoria Khatra. Sorry, sir, I cannot recall now. And you also told about history of Tezpur University, right? It originated because of or out of Assam Accord, right? Tell us something about Assam Accord. Sir, Assam Accord was created after the Assam movement. It was signed in 1985 with that and the Prime Minister during that time was Rajiv Gandhi, and it was signed between the ASU of Assam Students Union with, and it was mainly for the people to preserve the cultural ethnicity of the people of Assam as well as the language and literature. That's অসমৰ হৈ কোনে সাইন কৰিছিলে Prafulla Mohandas. আৰু sir মনত পেলাব পৰা নাই. What is Clause 6 of Assam Accord? It tells about the preserving the culture and language of Assam, and there also to promote Assamese as a great culture. Sorry, sir. How do you define the term Assamese or Assamese people? Sir, people who lives in Assam and takes Assam as their homeland. Sure. Does not it contradict the Assam Accord? But if we go by your definition, if we consider everyone to be Assamese who is living in Assam, Sir, I think that is only taking the culture of Assam and making it as their own and contributing to the Assamese society. So that's what I think. then by that definition, those immigrants are also will be considered as Assamese only, no? Sir, I have given the general definition, but as per Assam Accord, there is another definition. What is the definition? Sir, people who came to Assam means who were originally residing in Assam and also who are getting the citizenship after 1971. It is mentioned in Assam Accord. Sir, there is one definition, but exactly I can't remember now. আমাৰ বহুত অসমৰ বহুত ভিতৰুৱা জেগাত লোকেল ফুড কিছুমান আছে যিটো বহুত টেষ্টি হয় আৰু বহুত চিগনিফিকেঞ্চো আছে কিন্তু মাৰ্কেট পোৱা নাই মানে তেওঁলোক হয়নে এতিয়া আপোনাক যদি এখন ডিষ্ট্ৰিক্টত আপোনাক যদি দায়িত্ব দিয়া হয় যে সেই ডিষ্ট্ৰিক্টখনৰ লোকেল ফুডটো আপুনি মানে মাৰ্কেটত নিব লাগে আৰু প্লাছ সেইটো অলপ মানে এনেকুৱা কৰিব লাগে যাতে বাহিৰৰ মানুহক গম পায় তাৰ কাৰণে আপুনি কি কি পদক্ষেপ ল'ব Sir, লোকেল ফুড আসামত আছে বহুত ভাল ভাল আছে যিবিলাক মাৰ্কেটত এতিয়ালৈকে হয়তো গৈ পোৱা নাই মই ভাবোঁ তাৰ কাৰণে এৱাৰনেছৰ প্ৰয়োজন আছে আৰু এৱাৰনেছ যেনেকৈ আমি কিছুমান ট্ৰাইবেল মেলা যেনেকৈ পতা দেখা পাওঁ বা সেনেকুৱা ধৰণৰ কিবা যদি ফেষ্টিভেলত যদি আমি তাক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ লগতে আজিকালি ছ'চিয়েল মিডিয়াৰ হেল্প লৈ যদি আমি প্ৰমোট কৰিব পাৰোঁ মই ভাবোঁ লোকেল ফুডবিলাকেও নিজৰ এটা আইডেণ্টিটি পাব GI টেগ আপুনি জানে GI টেগে হেল্প কৰে নে এটা লোকেল ফুড এটা গ্ৰ' কৰাত হয় ছাৰ GI টেগেও বহুতখিনি
তাতে মাৰ্কেটত প্ৰমোট কৰাৰ কাৰণে হেল্প কৰে, এটা আইডেণ্টিটি দিয়ে আৰু তাৰে অৰিজিনেলিটিটো যিহেতু গম পায় তো এটা ইউনিক আইডেণ্টিফিকেশ্যন দিয়ে। অসমৰ পৰা যিহেতু পোৱা আপুনি 4টা প্ৰডাক্টৰ নাম কওকচোন। ছাৰ এটা হ'ল তেজপুৰ লিচি আৰু জহা ৰাইচ, চখোৱা ৰাইচ আৰু জাপি। কোমল চাউল এটা এবাৰ GI টেগ পাইছিলে। কোমল চাউল যিটো আমাৰ কোৱা হয় তাৰ লগত বাকী চাউল বিলাকৰ পৰা কোমল চাউলটো এটা মানে কোমল চাউলটোক ছেপাৰেট কৰা হয় বিকজ কোমল চাউলৰ এটা এক্সট্ৰা এটা কেৰেক্টাৰিষ্টিক্স আছে। কি হয় এইটো? ছাৰ বাকী চাউলবিলাক আমি কুক কৰি খাব লাগে, কিন্তু কোমল চাউলটো আমি কুক কৰিব নালাগে, সেইটো হিট দি পেলাই সেইটো আমি পানীত তিয়াই থৈ পেলাই এনেকৈ খাব পাৰোঁ। আপুনি যদি এতিয়া আপুনি ধৰক মেইনলি বকো বা ছয়গাঁও গুৱাহাটী এইটো এৰিয়া আপুনি এটা প্ৰক্সিমিটি এটাত আছে। আপোনাক যদি অসমৰ এটা ট্ৰাইবেল এটা জেগা য'ত ধৰক আমি যদি ধৰো যে পাৰ্বতীয়া এটা জেগা যেনেকে আমাৰ ডিমা হাছাও পৰ্বতীয় অঞ্চল আছে কাৰ্বি আছে, তাত আপোনাক পষ্টিং দিয়া হ'ল য'ত মানুহবিলাকে অসমীয়া লেংগুৱেজটো মানে অসমীয়া লেংগুৱেজতকে তেওঁলোকৰ যিটো লোকেল ট্ৰাইবেল লেংগুৱেজ হয় সেইটো প্ৰিফাৰ কৰে। ইংলিছ ধৰক কম বুজি পায়, হিন্দীও কম বুজি পায়। তেনেকুৱা চিটুৱেশ্যনত আপুনি কি হ'ল এটা জেগাত আপুনি গ'ল, সেই জেগাত এজনী ছোৱালীৰ মানে এটা ধৰক আপুনি ধৰি লওকচোন ডেড বডি এটা পায়। ত' তাৰ মানুহখিনিয়ে ইমান আপোনাৰ যিটো লেংগুৱেজ হয় সেইটো লেংগুৱেজৰ লগত প্ৰক্সিমিটি নহয়। আপোনাৰ হাইপথেটিকেল চিটুৱেশ্যনটো আপুনি ভালকে শুনি ল'ব। ত' ডেড বডি এটা পালে, সেই ডেড বডিটো আপুনি ইনকুৱেষ্ট কৰিবৰ কাৰণে গ'ল। ত' গৈ পাই দেখিলে যে তাতে এটা বহুত ডাঙৰ ইছ্যু এটা হৈ আছে, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা হৈ আছে, যে তাতে এটা বেলেগ এটা ট্ৰাইবৰ ছোৱালী আছিলে, এলিগেশ্যন হৈছে কোনোবা বেলেগ এটা ট্ৰাইবৰ মানে ল'ৰাই তেওঁলোকৰ লগত কিবা কাম কৰিছে, বেয়া কাম কৰিছে। চ' এই বস্তুটোক লৈ এটা ডাঙৰ এটা চিটুৱেশ্যন হৈছে তাতে। ত' আপুনি প্ৰথম গৈছে তাতে, সেইটো এৰিয়াত আপোনাৰ লেংগুৱেজৰ আপোনাৰ প্ৰব্লেম এটা হৈ আছে। সেই চিটুৱেশ্যনটো আপুনি এজ এন অফিচাৰ, এজ এ মেজিষ্ট্ৰেট আপুনি কি কৰিব? চিটুৱেশ্যনটো যদি মই তেওঁলোকৰ লেংগুৱেজটো ভালকৈ ক'ব নোৱাৰোঁ বা বুজি নাপাওঁ, মই ট্ৰাই কৰিম যে মোৰ অফিচৰ আৰু যদি ষ্টাফ আছে তেওঁলোকে হয়তো সেই লেংগুৱেজটোৰ লগত অলৰেডি জানা হৈ গৈছে, তো তেওঁলোকৰ সহায় লৈ পেলাই মই কমিউনিকেট কৰিব চেষ্টা কৰিম। আৰু যিহেতু চিটুৱেশ্যনটো যদি ছোৱালীজনী ডেথ হৈছে তাৰে ওপৰত ইনভেষ্টিগেশ্যন চলাম যে আচল ৰিজনটো কি আছিলে আৰু জাষ্টিচ দিবলৈ ট্ৰাই কৰিম। আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যদি পিপল তাতে ধৰক আপোনাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা অলৰেডি হৈ আছে তাতে ধৰক আপুনি যিখন ভেহিকেলত গৈছিলে, ধৰক আপুনি এটা চিটুৱেশ্যন হ'ল যে আপোনাৰ ভেহিকেলটো জ্বলাই দিলে। ত' তাৰপিছত আপুনি সেই ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে আপুনি কি কৰিব? ফাৰ্ষ্টতে মই তেওঁলোকক কমিউনিকেট কৰি পেলাই ডিছকাশ্যনৰ থ্ৰুদি ট্ৰাই কৰিম তেওঁলোকক বুজাবলৈ যে এইবিলাক ভাইলেঞ্চত গ'লে একো মানে ভাল নহ'ব, আৰু যি প্ৰব্লেম হৈছে সেইটো লৰ থ্ৰুদি আমি ছল্ভ কৰিব পাৰিম। আৰু যদি তেতিয়াও নামানে তাৰপিছত মই তাতে থকা SP বা ল এণ্ড অৰ্ডাৰৰ লগত জড়িত থকা অফিচাৰৰ লগত কণ্টেক্ট কৰিবলৈ ট্ৰাই কৰিম। অ'কে, চ' আপুনি ফুড ইঞ্জিনিয়াৰিং কৰিলে, মোক তিনিটা আপুনি প্ৰব্লেম এণ্ড চলিউশ্যন কওক আছামত ফুড ইণ্ডাষ্ট্ৰি ৰিলেটেড। প্ৰব্লেম এণ্ড চলিউশ্যন। প্ৰব্লেম এণ্ড চলিউশ্যন, যিটো প্ৰব্লেম ক'ব তাৰ চলিউশ্যনটো ক'ব, এনেকুৱা নহয় যে আপুনি মোক বেলেগ এটা প্ৰব্লেম বেলেগ এটা চলিউশ্যন। ছাৰ আছামত ফ্ৰুটছ এণ্ড ভেজিটেবলছ বহুত গ্ৰ' হয়, কিন্তু তাৰে ষ্ট'ৰেজৰ প্ৰব্লেম আছে, সেইকাৰণে ৱেষ্টেজো বহুত হয়। তো তাৰ কাৰণে মই ভাবোঁ ক'ল্ড ষ্ট'ৰেজৰ ফেচিলিটিজ আৰু বেছি হ'ব লাগে, লগতে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ আমি ছেট আপ কৰিব লাগে যাতে আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ। আৰু ছাৰ তাতে এটা ষ্ট'ৰেজৰ প্ৰব্লেম আছে আৰু ৱেষ্টেজৰ প্ৰব্লেম আছে, আৰু লগতে আছামত এমপ্লয়মেণ্টৰ প্ৰব্লেম আছে, সেইটোও আমি ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজৰ পৰা ছল্ভ কৰিব পাৰিম বহুতখিনি লেভেলত। আছামত লোকেলি হোৱা দুটামান ফ্ৰুটছৰ নাম কওকচোন। ছাৰ এটাটো কাজি নেমু আৰু ঔটেঙা। ঠিক আছে, ত' আপুনি ক'লে যে ফুড ৱেষ্টেজ, ক'ল্ড ষ্ট'ৰেজ,
গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ এনেকুৱা কিবা স্কিম আছে নেকি য'ত কোল্ড ষ্ট'ৰেজক বনোৱাৰ কাৰণে প্ৰাধান্য দিয়া হৈছে? ছাৰ আছে তেনেকুৱা স্কিম PM ফৰ্মেলাইজেশ্যন স্কিম এটা আছে অ'কে, কি হয় এইটো মোক অলপ বুজাই দিয়কচোন। ছাৰ তাতে মেইনলি ছাপ্লাই চেইনৰ ওপৰত গুৰুত্ব দিয়া হৈছে লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ওপৰতো ফ'কাছ কৰা হৈছে ৰিচেণ্টলি গভৰ্ণমেণ্ট অফ আছামে এটা পলিচি ডিক্লেয়াৰ কৰিছিলে যে যিখিনি আমাৰ ট্ৰাইবেল ড্ৰিংকছ আছে যেনেকৈ ধৰক জুদিমা বা পৰপ সেইখিনি মাৰ্কেটিং কৰা হয়, কিন্তু আমি এতিয়াও ইমান বেছি ষ্টেপছ আমি দেখা নাই। গিভেন আপোনাক এটা চান্স দিয়া হয় যে এজ এন অফিচাৰ আপুনি এইটো চাৰ্জ লওক আৰু এইটো স্কিমটো আপুনি ইমপ্লিমেণ্ট কৰি দেখাওক, আপুনি মোক 3টা ষ্টেপ যে আপুনি গৈ আপুনি ফাৰ্ষ্ট কি কি কৰিব? ফাৰ্ষ্টতে মই আইডেণ্টিফাই কৰিম কি অলৰেডি আইডেণ্টিফাইড। তাৰে মই ইউনিক ফিচাৰ্ছটো বিচাৰিবলৈ ট্ৰাই কৰিম আৰু সেইটো লৈ পেলাই মই তাৰে মাৰ্কেটিঙত গুৰুত্ব দিম লগতে তাৰে প্ৰচেছিঙৰ লেভেলটো চাব লাগিব প্ৰচেছিং এটা লাৰ্জ লেভেলত কৰিব পৰা যায় নে নাই তাৰে চেল্ফ লাইফ আছে নে নাই কেমিকেল প্ৰপাৰ্টিছতো চাব লাগিব আৰু মেইনলি মই প্ৰমোশ্যনত গুৰুত্ব দিম এৱেৰনেছত আৰু মাৰ্কেটিঙত ঠিক আছে, এজ এন ওমেন আপুনি গ্লাছ চিলিং এফেক্টৰ কথা শুনিছে নহয়? অসমত আপুনি 3টা কমন ইছ্যুজ কওকচোন যিটো ভাবে নেকি বহুত ইম্পৰ্টেণ্ট হয় সলিউশ্যন উলিওৱাটো। ৰিলেটেড টু ইকনমিক কনচাৰ্নছ এনিথিং ৰিলেটেড টু ইকনমিক ছ'চিয়েল হোৱাটএভাৰ। ছাৰ এটা হ'ল ৰেপ কেছেছো বহুত বেছি দেখা পোৱা যায় আছামত আৰু লগতে ভাইলেঞ্চ ডমেষ্টিক ভাইলেঞ্চ আৰু থাৰ্ডলি উইচ হাণ্টিঙো এটা প্ৰব্লেম আছে উইচ হাণ্টিঙত এজনী মাইকী মানুহে পদ্ম এৱাৰ্ড পাইছিলে, কোন আছিলে এইটো? বিৰুবালা ৰাভা Okay, good. অসম একৰ্ডতলৈকে আকৌ ঘূৰি আহিছে। অসম একৰ্ডত কিমানজন শ্বহীদ হৈছিল, কিমানজন শ্বহীদ পাইছিল অসম আন্দোলনৰ সময়ত? চৰি ছাৰ মই মনত পেলাব সেইটো অসমৰ ওৱান অফ দ্য হটস্পট আছিলে বকো আই বিলিভ নহয় জানো অসম আন্দোলনৰ সময়ত ছাৰ মই এই বিষয়ে ইমান নাজানো যদিস্মিতা আপোনাক ফাৰ্ষ্ট প্ৰিফাৰেন্স কি দিছে? আছাম চিভিল চাৰ্ভিচ ছেকেণ্ড আছাম পুলিচ চাৰ্ভিচ আপোনাক এটা এটা ঠাইত আপুনি তাতে গ'ল আপুনি এজ এ DSP জইন কৰিলে তাতে ঠিক আছে ফাৰ্ষ্ট আপোনাৰ পষ্টিং তাতে এটা দুটা ফালৰ পৰা আমি চাব যাওঁ আপুনি দুটাই এনচাৰ দিব এটা DSP আপুনি জইন কৰিলে নহ'লে আপুনি এজ এ এক্সিকিউটিভ মেজিষ্ট্ৰেট বা এছিষ্টেণ্ট কমিছনাৰ জইন কৰিলে সেই জেগাটোত এটা সৰু জেগা কিন্তু সেই জেগাটোত ইনচাৰ্জেঞ্চিৰ প্ৰব্লেম আছে এই ইনচাৰ্জেঞ্চি প্ৰব্লেমটো আপুনি যদি চল্ভ কৰিব বিচাৰে আপুনি এজ এ চিভিল চাৰ্ভেণ্ট আৰু এজ এ পুলিচ অফিচাৰ আপুনি কেনেকে এইটো চল্ভ কৰিব দুটা পক্ষ হ'ব ছাৰ এজ এ চিভিল চাৰ্ভেণ্ট তাৰে মই ইনচাৰ্জেঞ্চিৰ কাৰণে যিহেতু ৰিক্ৰুইট কৰা হয় বা তাৰে লোকেল মানুহৰ লগত বেছি কণ্টেক্ট কৰা হয় তো মই ট্ৰাই কৰিম যে তাৰে লোকেল কমিউনিটিৰ লগত এৱেৰনেছ কৰিবলৈ যে তাৰে পৰা প্ৰব্লেম হয় বা ৰেডিকেলাইজেশ্যন অফ ইউথটো ৰখাবলৈ আৰু লগতে তাত ছাৰ আৰু যদি এজ এ DSP তাতে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো মেইনটেইন কৰিবৰ কাৰণে প্ৰটেকশ্যন কেনেকৈ দিব পাৰি তাৰে কমিউনিটিক লগতে এটা কণ্টিনিউৱাছ মনিটৰিং ছিষ্টেম এটা লাগিব বুলি মই ভাবোঁ পেৰামিলিটাৰী ফ'ৰ্চ আৰু মিলিটাৰী জানানে ডিফাৰেন্সটো চৰি ছাৰ মই গম নাপাওঁ পেৰামিলিটাৰী ফ'ৰ্চৰ নাম কওকচোন তিনিটা পেৰামিলিটাৰী ফ'ৰ্চ আমাৰ ইণ্ডিয়াত ডিপ্লয় হৈ থকা চৰি ছাৰ মোৰ মনত আফস্পা শুনিছে? আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ অসমত আছে নে এতিয়া? আছে ক'ত আছে? ডিব্ৰুগড়ত আছে ছাৰ আৰু মই মনত আপুনি কি ভাবে যে আস্থানি থাকিব লাগে নে নালাগে অসমত ছাৰ আফস্পাটো একচুৱেলি ইনচাৰ্জেঞ্চিৰ লগত ৰিলেটেড হয় তাতে প্ৰটেকশ্যনৰ কাৰণে দিয়া হৈছে যিহেতু অসমত এতিয়াও ইনচাৰ্জেঞ্চিৰ কিছুমান থ্ৰেট আহি আছে কেনেকুৱা ধৰণৰ থ্ৰেট আপুনি লাষ্ট তিনিটা এক্সাম্পল দিয়ক থ্ৰেটৰ ইনচাৰ্জেঞ্চি ছাৰ ৰিচেণ্টলি আমি ইনফৰ্মেশ্যন নিউজৰ পৰা গম পাইছোঁ যে আলফা আকৌ অকণমান এক্টিভ হৈছে বম থ্ৰেটছ আহি আছে আৰু মাজে মাজে এক্সটৰ্শ্যন হয় তো সেইবিলাকৰ কাৰণে মই ভাবোঁ ইনচাৰ্জেঞ্চিৰ পৰা প্ৰটেক্ট কৰিবৰ কাৰণে আফস্পাটো কিছুমান এৰিয়াত হয়তো প্ৰয়োজন আছে বৰ্তমান
আমাৰ নৰ্থ ইষ্টৰ যিটো আমাৰ মানে নৰ্থ ইষ্ট জাগাটো তাতে আমাৰ ইনচাৰ্জেঞ্চি কম হয়। আমাৰ বহুত ইনচাৰ্জেঞ্চি গ্ৰুপ আছিলে আগতে, ইয়াত এতিয়াও বহুত এক্টিভ হৈ আছে। তো আপুনি কি ভাবে যে কিয় আমাৰ নৰ্থ ইষ্টটো মানে ইনচাৰ্জেঞ্চিৰ কাৰণে এটা সুবিধাজনক এটা ঠাই? স্যাৰ নৰ্থ ইষ্টে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰি আছে ম্যানমাৰৰ লগত, বাংলাদেশৰ লগত। তাৰ কাৰণে ইনচাৰ্জেণ্ট গ্ৰুপছবিলাকে এটা মানে ছেফ হেভেন পোৱাৰ নিচিনাকৈ এটা জেগাত সোনকালে গৈ নিজকে তাতে থাকিব পাৰে। হয়, আৰু সেইকাৰণে তেওঁলোকে মানে তাৰে পৰা নিজৰ এক্টিভিটিবিলাক চলাবলৈ ইজি হয়। এটা কাৰণ আৰু এটা স্যাৰ আমাৰ নৰ্থ ইষ্টত এথনিক ট্ৰাইবছ বহুত আছে, ডাইভাৰ্চিটি বহুত আছে। তাৰ ফলত কিছুমান কনফ্লিক্টো ৰাইজ হয়, আৰু সেইটো অপৰচুনিটি লৈ পেলাইও তেওঁলোকে কিছুমান ইউথবিলাকক তাতে ল'বলৈ সক্ষম হয়। ৰিচেণ্টলি আলফাৰ লগত আমাৰ ভাৰত চৰকাৰৰ এটা শান্তি চুক্তি স্বাক্ষৰ হৈছিলে, কিন্তু তাতে আলফাৰ সম্পূৰ্ণ যি টিম আছিলে, আলফা এতিয়া আপুনি জানে দুটা টিম, এটা আলফা যিটো আমাৰ ৰিচেণ্টলি গ'ল আৰু এটা আলফা ইণ্ডিপেণ্ডেণ্ট। তো তেওঁলোকৰ আলফা ইণ্ডিপেণ্ডেণ্ট গ্ৰুপটোক এড কৰা নহ'ল এই শান্তি চুক্তিটো। এতিয়া আপুনি ভাবেনে যে এই যিহেতু অলৰেডি এক্টিভ গ্ৰুপ এটা যিয়ে অলৰেডি মানে ইনচাৰ্জেঞ্চি প্ৰব্লেমছ কৰি আছে বা তেওঁলোকে ৱেপন লৈ তেওঁলোকে প্ৰব্লেম কৰি আছে, তেওঁলোকক শান্তি চুক্তিটো ইনভলভ কৰা নহ'ল, সেইটো কাৰণে এই শান্তি চুক্তিটোৰ একো এটা মানে ফিউচাৰ একো ডেভেলপ নহ'ব বুলি আপুনি ভাবে নেকি? স্যাৰ মই কমপ্লিটলি তেনেকুৱা নাভাবোঁ, কাৰণ এটা ফেকশ্যনৰ লগত হৈছে, আৰু এইটো এটা বৰ্তমান চাব গ'লে গ্ৰেজুৱেল প্ৰচেছ হয়। এটা ফেকশ্যনৰ লগত হৈছে, সেইটো এটা পজিটিভ চাইড যে আমি নেক্সট আৰু যিটো এক্টিভ হৈ আছে তেওঁলোকৰ লগতো যিটো অলৰেডি চিজ ফায়াৰ চাইন কৰিছে তেওঁলোকৰ লগত যোগাযোগ কৰি আমি আগলৈ আৰু প্ৰচেষ্টা চলাব পাৰোঁ, যাতে এক্টিভটো আমি সোনকালে চিজ ফায়াৰত আনিব পাৰোঁ। মানে যিটো এক্টিভ টিম আছে আপোনাৰ ফুড ছেফটি অফিচাৰ, আপুনি জানে চাগে এইটো এটা আপোনালোকৰ ডিপাৰ্টমেণ্টৰ এইটো এটা ভাল পোষ্ট, বহুত মানুহ আপোনালোকৰ অলৰেডি এলুমিনি আছে। তো আপোনাক যদি ফুড ছেফটি অফিচাৰৰ চাৰ্জ দিয়া হয় এটা ঠাইত, তো আপুনি সেই ঠাইটোৰ ফুড ছেফটি ডেভেলপ কৰিবৰ কাৰণে আপুনি কি কৰিব? পাৰ্টিকুলাৰ ভিলেজ নহয়, আপোনাৰ যিকোনো এটা ডিষ্ট্ৰিক্ট ধৰক, আপোনাৰ সেই ডিষ্ট্ৰিক্টটোৰ আপোনাৰ ফুড ছেফটি অফিচাৰ নাছিলে, তো আপুনি এজ এ এছচিচি গ'ল, আপুনি আপোনাক চাৰ্জ দিয়া হ'ল ফুড ছেফটি অফিচাৰ, যিহেতু আপুনি ফুড বেকগ্ৰাউণ্ডৰ পৰা অহা, তেতিয়া আপুনি কি কৰিব তাতে? আপুনি কেনেকুৱা ধৰণৰ শ্বৰ্ট টাৰ্ম মেজাৰ ল'ব আৰু কেনেকুৱা ধৰণৰ লং টাৰ্ম মেজাৰ ল'ব? শ্বৰ্ট টাৰ্ম মেজাৰ হ'ব স্যাৰ, তাতে চাব লাগিব ইনস্পেকশ্যন কৰি যে তাতে ফুড ছেফটি মেইনটেইন হৈ আছে নে নাই, ফুড বিজনেছ ইউনিটছবিলাকে কেনেকুৱা ছেফটি মেইনটেইন কৰিছে নে নাই, আৰু এডাল্টাৰেশ্যনৰ কিবা প্ৰব্লেম আছে নেকি, তেনেকুৱা সেইটো শ্বৰ্ট টাৰ্ম মেজাৰ হ'ব। আৰু লং টাৰ্ম মেজাৰত আমি এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব, সেইটোৱে মই ভাবিছোঁ। কেনেকুৱা ধৰণৰ এৱাৰনেছ? ফুড ছেফটিৰ বিষয়ে এতিয়াও ভাবোঁ বহুত মানুহ এতিয়াও এৱেৰ নহয়, যেনেকৈ ষ্ট'ৰেজৰ ক্ষেত্ৰত হওক, কিছুমান পাৰ্টিকুলাৰ টেম্পাৰেচাৰত ফুডবিলাক ষ্ট'ৰ কৰিব লাগে, যদি কৰা নহয় মাইক্ৰ'বিয়েল কণ্টামিনেশ্যন হৈ যায়। আৰু লগতে যদি আমি কেমিকেল কিছুমান ফুডৰ ওচৰতে থৈ দিওঁ, তেতিয়াও কণ্টামিনেশ্যনৰ প্ৰব্লেম আহে, লগতে পাৰ্চনেল হাইজিনৰো বহুত প্ৰব্লেম আছে। ফুড ছেফটি ৰিলেটেড আমাৰ কি এক্ট আছে, আমাৰ গভৰ্ণমেণ্টৰ কি এক্ট আমাৰ ফৰ্ম কৰিছে? স্যাৰ ফুড ছেফটি ষ্টেণ্ডাৰ্ডছ এণ্ড অথৰাইজেশ্যন এক্ট আছে এখন, FSSAIৰ আণ্ডাৰত। তাতে আৰু বহুতবিলাক তাৰে ডিভিজন আছে, লেবেলিঙৰ ক্ষেত্ৰত হওক বা ষ্ট'ৰেজৰ ক্ষেত্ৰত হওক, প্ৰচেছিঙৰ, তাতে বিভিন্ন ধৰণৰ এক্ট আছে স্যাৰ। যথেষ্ট এটা চিটুৱেশ্যনেল কুৱেশ্যনলৈকে যাওঁ, হাইপথেটিকেল। চে আপুনি এখন ডিষ্ট্ৰিক্টত পষ্টেড আছে, তো আপোনালোকে খবৰ আহিল যে তাত এটা চাইল্ড লেবাৰ ওলাইছে লোকেশ্যন, তো আপুনি গৈ কিনে ইনস্পেকশ্যন কৰিলে, তো আপোনাৰ প্ৰিলিমিনেৰী ইনস্পেকশ্যনত ওলাল যে ল'ৰাজনৰ বয়স 17.5 years, অ'কে। আৰু তাৰপিছত আপুনি দেখিলে যে তেওঁৰ ঘৰত মাক এজনী আছে আৰু দুটা সৰু ভাই ভনী আছে। মাকজনী বেড ৰিডেন হয়, অলমষ্ট কামত যাব নোৱাৰে। তো এই ল'ৰাজনে যিটো উপাৰ্জন কৰে, সেইটো উপাৰ্জনেৰে অলমষ্ট ঘৰখন চলি আছে, ঠিক আছে। তো আপোনাক যেতিয়া পাব্লিকে কমপ্লেইন দিলে আহিলে, মেম ইয়াত এনেকৈ চাইল্ড লেবাৰ আছে, আপুনি কাইণ্ডলি চাইল্ড লেবাৰজনক ৰেস্কিউ কৰক, তো আপুনি তেনেকুৱা চিটুৱেশ্যনত গৈ আপুনি কি কৰিব? স্যাৰ তেনেকুৱা চিটুৱেশ্যন এটা এথিকেল ডিলেমাত আমাক পেলাই দিয়ে, কিন্তু চাব লাগিব যে চাইল্ড লেবাৰটো এটা
ইভিল হয় ছ'চাইটিৰ, তো আমি সেইটো চলাবলৈ এলাউ কৰিব নোৱাৰোঁ। চ' মই ট্ৰাই কৰিম যে তেওঁলোকক গভৰ্ণমেণ্ট স্কিমছৰ থ্ৰুদি তেওঁলোকক বৰ্তমান চলিবলৈ বেছিক নিডছ ফুলফিল কৰিবলৈ আঁচনিবিলাকৰ সুবিধা দিবলৈ চেষ্টা কৰিম। কিন্তু গভৰ্ণমেণ্ট স্কিমছ আপুনি যেনেকে ধৰক অৰুণোদয় দিলে, অৰুণোদয়টোতো এদিনত আপুনি দিব নোৱাৰে, অলপতো টাইম লাগিব, লেটছ চে 1 উইক লাগিলে বা 10 ডেজ লাগিলে। কিন্তু ল'ৰাজনে যিটো উপাৰ্জন কৰে, ডেইলি চাপ'জ 200 টকা 300 টকা যি পায়, সেইটোৰে সি ঘৰখনো চলাই আছে, নিজৰ চিবলিংছ কেইটাকো সি পঢ়াই আছে, আৰু তাৰ বয়স হৈছে 17.5 years, মেক্স টু মেক্স ধৰক 4-5 মাহৰ ভিতৰত সি 18 বছৰৰ হৈ যাব, যিটো লিগেলি কাম কৰিব পৰা হৈ যায় সি। তো আপুনি ভাবেনে যে মই ল'ৰাজনক যদি এতিয়া ৰেস্কিউ নকৰোঁ, সি কামটো কৰি থাকক, তাৰ ফেমিলিৰ বেটাৰ হ'ব? ছাৰ মই ভাবোঁ চাইল্ড লেবাৰটো এলাউ কৰিব নোৱাৰি, কিন্তু মই চেষ্টা কৰিম যে ইমিডিয়েট একশ্যন লৈ পেলাই তেওঁলোকক বেছিক নিডছ ফুলফিল কৰাবৰ কাৰণে চেষ্টা কৰিম। মই ছিনিয়ৰ অফিচাৰকো ট্ৰাই কৰিম তেওঁলোকক প্ৰভাইড কৰিবৰ কাৰণে, আঁচনিৰ থ্ৰুদিয়ে হওক বা বেলেগ ফাইনেন্সিয়েল এছিষ্টেঞ্চ কিবা প্ৰভাইড কৰিব পাৰে যদি। লেটছ এজিউম কি আপুনি ল'ৰাজনক আপুনি ৰেস্কিউ কৰিলে, আপুনি ছিনিয়ৰক ইনফৰ্ম কৰিলে যে ছাৰ এইটো স্কিম আছে, মেম এইটো স্কিম আছে, এনেকে তেনেকে আমি কৰিব পাৰোঁ। ইন কেছ তেওঁলোকে সেই স্কিমটো নাপালে আৰু ল'ৰাজন যে ৰিহেবিলিটেশ্যনত বা ৰেস্কিউ হোমত গৈ কিনে এমাহ বা 2 মাহ থাকিব লগা হ'ল, ফেমিলিটো চলাৰ উপায় নাই, আপোনাৰ তালৈকে বোলে মাকজনী আহি কেনে ক'লে, মেম আপুনি এনেকুৱা কিয় কৰিলে আমাৰ লগত, মই এতিয়া খুজি খাব লগা হৈছে, তেতিয়া কি কৰিব আপুনি? মই ট্ৰাই কৰিম, তেতিয়া মই তেওঁলোকৰ লোকেল পিপলৰো হেল্প ল'বলৈ ট্ৰাই কৰিম, যাতে এটলিষ্ট যেতিয়ালৈকে গভৰ্ণমেণ্টৰ এছিষ্টেঞ্চটো নাপায়, মই পাৰ্চনেল লেভেলতো ট্ৰাই কৰিম, লগতে লোকেল পিপলক ভিলেজ হেডক ট্ৰাই কৰি পেলাই তেওঁলোকক কিবা এটা ব্যৱস্থা কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম। কিছুমান আপুনি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ওপৰত আহোঁ আমি। ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আমাৰ ভাৰত আৰু মালদ্বীপছ, এই দুখন কাণ্ট্ৰিৰ মাজত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ আপুনি এটা আভাস এটা দিয়কচোন যে কেনেকুৱা ধৰণৰ আমাৰ চলি আছে মালদ্বীপছ আৰু ইণ্ডিয়াৰ মাজত। ছাৰ বৰ্তমান এটা স্মুথ কানেকশ্যনে হৈ আছে, কিন্তু কেইদিনমান আগত এটা প্ৰব্লেম হৈছিলে, তাতে এটা ইণ্ডিয়া আউট কেম্পেইন চলোৱা হৈছিলে, আৰু যিহেতু বৰ্তমানৰ প্ৰেচিডেণ্ট তাৰে প্ৰ' চাইনা বুলি ক'ব পাৰি, সেইকাৰণে কিছুমান তেনেকুৱা প্ৰব্লেম দেখা দিছিলে, কিন্তু আমি দেখা পাইছোঁ যে তাৰে প্ৰেচিডেণ্ট আকৌ আহিছে ইণ্ডিয়াত, ভিজিট কৰিছে। তো ভিজিট কৰোঁতে তেওঁ কেনেকুৱা ধৰণৰ ডিচিশ্যন ল'লে যিটোৱে আমাৰ ইণ্ডিয়া আৰু মালদ্বীপছৰ মাজত ৰিলেশ্যনটো ভাল কৰিব? চৰি ছাৰ, মই এতিয়া মনত পেলাব পৰা নাই। ৰিচেণ্টলি ডনাল্ড ট্ৰাম্প নিৰ্বাচিত হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে। তো ডনাল্ড ট্ৰাম্প নিৰ্বাচিত হোৱাৰ পিছত কি ভাবে যে আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কটো কেনেকুৱা হ'ব এতিয়া? কাৰণ অলৰেডি তেওঁ এটা টাৰ্ম গৈছিলে প্ৰেচিডেণ্ট, এতিয়া তেওঁ আকৌ আহিছে, তো আপুনি কি ভাবে যে কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হ'ব? ছাৰ মই ভাবোঁ আগতেও এটা ভাল টাৰ্ম গৈছে তেওঁৰ লগত, আকৌ এটা ভাল পজিটিভ ৱে দেখা যায়। যদি আমি চাওঁ ধৰি লওক বাংলাদেশৰ ক্ষেত্ৰতে হওক, ডনাল্ড ট্ৰাম্প জয় বিডেনে তেওঁ বাংলাদেশৰ যিটো শ্বেখ হাছিনা গভৰ্ণমেণ্ট আছিল তেওঁলোকক ক্ৰিটিচাইজ কৰিছিলে বা তেওঁলোকৰ লগত ইমান এটা ভাল ৰিলেশ্যন নাছিলে, কিন্তু তাৰ ফলত ইণ্ডিয়াতো কিছুমান ইম্পেক্ট পৰে, কিন্তু বৰ্তমান ডনাল্ড ট্ৰাম্পে সেই বিষয়ে সেনেকুৱা মন্তব্য দিয়া নাই, আৰু লগতে ৰাছিয়াৰ ক্ষেত্ৰতো মই ভাবোঁ আকৌ যিহেতু ডনাল্ড ট্ৰাম্পে এটা মানে সেই কৰিছে যে ৰাছিয়াৰ লগতো হয়তো কিছুমান ভাল ৰিলেশ্যন আকৌ আহিব তেওঁলোকৰ, তো সেই ক্ষেত্ৰতো ইণ্ডিয়াৰ ভাল হ'ব বুলি মই ভাবোঁ। আপুনি কি ভাবে যে ইণ্ডিয়া এজ এ ছুপাৰ পাৱাৰ হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ ষ্টেপছ ল'ব লাগিব ইণ্টাৰনেশ্যনেলি, যিটো আমাৰ ইণ্ডিয়ান টাৰ্মত কোৱা হয় বিশ্বগুৰু বুলি, কেনেকুৱাটো যিটো আমি ছুপাৰ পাৱাৰ আমি যদি কওঁ, যিটো কেনেকুৱা ধৰণৰ ষ্টেপ ল'ব লাগিব আমাৰ ইণ্ডিয়াৰ অদূৰ ভৱিষ্যতে? এটা হ'ল ইণ্টাৰনেল ডেভেলপমেণ্টত গ্ৰ'থত ফ'কাছ কৰিব লাগিব, পাৰ কেপিটা ইনকাম বা
টোটেল গ্ৰ'থত চাব লাগিব লগতে এক্সটাৰ্নেলি আমি বাকী যিবিলাক ডেভেলপিং কাণ্ট্ৰিজ আছে তেওঁলোকক আমাৰ লগতে আপব্ৰিঙিঙত হেল্প কৰিব লাগিব আৰু লগতে আমি চেষ্টা কৰিব লাগে যে UNSCত এটা পাৰ্মানেণ্ট মেম্বাৰশ্বিপ পাবৰ কাৰণে ছাৰ কি লাভ হয় UNSCত যদি আমি এটা পাৰ্মানেণ্ট মেম্বাৰ পাওঁ তেতিয়া ইণ্ডিয়া এজ এ মানে এটা গ্ল'বেল অৰ্ডাৰত আহি যাব গ্ল'বেল পাৱাৰত আৰু লগতে যিহেতু ইণ্ডিয়াত পপুলেশ্যন হায়েষ্ট হয় তো তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন এটা ভাল হ'ব গোটেই গ্ল'বেল ইণ্টাৰনেশ্যনেল লেভেলত আৰু ইণ্ডিয়ান পপুলেশ্যনটো আমাৰ এতিয়া আপুনি কি ভাবে ইণ্ডিয়ান পপুলেশ্যনটো আমাৰ কাৰণে এটা প্ৰব্লেম নে আমাৰ কাৰণে এটা আশীৰ্বাদ ইমান এটা ডাঙৰ পপুলেশ্যন ছাৰ এট প্ৰেজেণ্ট ভাবোঁ যিহেতু ডেম'গ্ৰাফিক ডিভিডেণ্ডটো হায়েষ্ট হৈ আছে সেই হিচাপে চাবলৈ গ'লে আমি যদি ইউথবিলাকক ইউটিলাইজ কৰিব পাৰোঁ প্ৰপাৰলি তেতিয়া এইটো আমাৰ কাৰণে এটা আশীৰ্বাদেই হ'ব কিন্তু ডেফিনেটলি আমাৰ সেইফালে আমি কাম কৰিব লাগিব যাতে এইটো এটা ডিজাষ্টাৰলৈ পৰিণত নহয় আপুনি ভাবেনে যে আমাৰ ইণ্ডিয়াত ছিংগল চাইল্ড পলিচি ল'ব লাগে চাইনাৰ নিচিনাকে ছাৰ এট প্ৰেজেণ্ট মই ভাবোঁ তেনেকুৱা কৰাটো ইমান এটা পজিটিভ ৱে নহ'ব কাৰণ চাইনাত এতিয়া চাওঁ যদি কিছু বছৰ পিছত হয়তো অল্ড এজ পপুলেশ্যনটো বৃদ্ধি হ'ব তো তেনেকুৱা স্থিতিত ডিপেণ্ডেণ্ট পপুলেশ্যন বাঢ়ি যাব আৰু তেতিয়া ইকনমিটোও ডাউন হৈ যাব তো প্ৰব্লেম এৰাইজ হ'ব পাৰে তো মই ভাবোঁ হিউমেন ৰিচৰ্চৰ ওপৰত কাম কৰিব লাগে ৰাদাৰ দেন হিউমেন কণ্ট্ৰলটো বাৰু ঠিক আছে 2 চাইল্ড পলিচি বা বৰ্তমান সেনেকুৱা এটা নৰ্মছ আছে সেইটোৱে হেল্প কৰিব বুলি ভাবোঁ আপুনি ৱৰ্ক এক্সপিৰিয়েঞ্চ কি বুলি কৈছিলে ক'ত কৰা বুলি কৈছিলে আৰু ছাৰ মই প্ৰাইভেট অৰ্গেনাইজেশ্যন এটা RR চাৰ্টিফিকেশ্যন প্ৰাইভেট লিমিটেড গুৰগাঁও তাতে মই ফুড ছেফটি অডিটৰ আৰু টেকনিকেল কৰ্ডিনেটৰ হিচাপে আছোঁ ফুড ছেফটি অডিটৰ তাৰ ৰোলটো অলপ কওকচোন কি কৰিছিলে তাত ছাৰ মেইনলি যিহেতু আমাৰ অৰ্গেনাইজেশ্যনটো FSSR ইম্পেনেল অডিটিং এজেঞ্চি আছিলে লগতে চাৰ্টিফিকেশ্যন এজেঞ্চি হয় তো মই মেইনলি ইনস্পেকশ্যনত আছিলোঁ ফুড বিজনেছ ইউনিটছবিলাক ইনস্পেকশ্যন কৰিবলৈ যাতে ফুড ছেফটি মেইনটেইন হৈছে নে নাই FSSR যিবিলাক অডিট আছে সেইবিলাক কণ্ডাক্ট কৰিছিলোঁ What do you mean by auditing? Sir, in our food safety, auditing is to look after if they are in compliance with the rules and regulations of FSSI and whether they are maintaining the food safety or not. So there are two terms we often get confused. One thing is auditing and another term is accounting, right? Can you tell us the difference between these two? Sir, auditing can be a total analysis of any project, but accounting is mainly related to finance, I think. Okay, and anything else? Sir, that. যদি আপুনি কিতাপ পঢ়ে নাই অসমীয়া কিতাপ অসমীয়া সাহিত্য Sir, মই অকণমান কমকৈ পঢ়া যায় আপোনাৰ হবি কি ডান্সিং এণ্ড চুইমিং ভাৰতনাট্যম নাচে ভাৰতনাট্যম কোনখন ষ্টেটৰ ডান্স হয় তামিলনাডু ত্ৰিভাংগা পোষ্টাৰ কি হয় ন Sir, শুনিছে ত্ৰিভাংগা পোষ্টাৰটো কি হয় Sorry, sir, মই কম অসমৰ আমাৰ ক্লাছিকেল ডান্সটোৰ নাম কি ক্ষত্ৰিয় ডান্স লাষ্ট আহোম কেপিটেল কি হয় ন Sir, যোৰহাট যোৰহাট কোন আছিলে শেষ আহোম ৰজা পুৰন্দৰ সিংহ ভগা ৰজা বুলি কাক কোৱা হয় Sir, একজেক্টলি sir মনত নাই যদি এলাউ কৰে গেছ কৰোঁ Sir, জয়ধ্বজ সিংহ আৰু ল'ৰা ৰজাৰ আহোম নামটো কি আছিলে শুক্লিংফা Sir, মোৰ একজেক্টলি মনত নাই মোমাই তামুলী বৰবৰুৱাৰ ল'ৰাজনৰ নাম কি হয় লাচিত বৰফুকন শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল উদয়াদিত্য সিংহ পাইপ চিষ্টেমটো কোনজন ৰজাৰ দিনত আহিছিল Sir, প্ৰতাপ সিংহ কি আছিলে পাইপ চিষ্টেমটো অলপ কওকচোন। Sir, পাইক চিষ্টেমটো এটা কম্পালচৰি লেবাৰ চিষ্টেম আছিলে য'ত তাৰে লোকেল পিপলবিলাকে কণ্ট্ৰিবিউট কৰিব লাগিছিলে আৰু তাতে তেওঁলোকক কিছুমান
টেম্পৰাৰী লেণ্ড দিয়া হৈছিলে। পচা চিষ্টেম কি হ'ল? ছাৰ একজেক্টলি মই মনত পেলাব পৰা নাই, কিন্তু এইটো ৰিলেটেড টু ট্ৰাইবেল এপিচমেণ্ট এনেকুৱা আছিলে। আহোমসকলৰ এটা খুব ধুনীয়া যদি আমি মানে কেৰেক্টাৰিষ্টিক যদি কওঁ, সেইটো হৈছে তেওঁলোকে অসমীয়া যিটো সেইটো টাইমৰ লোকেল পিপল আছিল তেওঁলোকৰ লগত মিলি গৈছিলে। তো সেইটো কাৰণে এতিয়া আপুনি বহুত অসমীয়া মানে মিক্স আপোনাৰ মানুহ বেলেগ বেলেগ কাষ্টৰ মানুহ আপুনি মিক্স পাব আমাৰ অসমত, যিটো এটা আমাৰ অসমৰ বহুত ভাল কেৰেক্টাৰিষ্টিক্স হয়। এতিয়া এইটো কথা কওক যে আহোমসকলে সেইটো টাইমত দুটা দুটা মানে ৱে লৈছিলে। এটা হৈছে মিক্স হৈ যোৱা আৰু এটা হৈছে মানে অফেন্সিভ এটা মানে পাৰ্পজ। অফেন্সিভ তেওঁলোকে কি কি মানে ষ্টেপ লৈছিলে? মই ডিফেন্সিভ আপোনাক কৈ দিলো যে তেওঁলোক গ'ল তাতে বিয়া পাতিলে, ধৰক তাই লোকেল পাৰ্চন বা তেওঁলোকেও মিলা প্ৰীতি কৰিলে, তেওঁলোকৰ লগত মিলি গ'ল, তেওঁলোকৰ কালচাৰটো লৈ ল'লে। কিন্তু অফেন্সিভো তেওঁলোকে কৰিছিল লগত। অফেন্সিভ কি কৰিছিলে? চৰি ছাৰ, মই মনত নাই। আহ, কোচ ৰাজ্য আৰু আহোম ৰাজ্য কণ্টেম্পৰাৰী আছিলে সেইটো টাইমত। তেওঁলোকৰ মাজত এখন চুক্তি হৈছিলে। চুক্তিখনৰ নাম কি? এখন যুদ্ধ হোৱাৰ পিছত এখন চুক্তি হৈছিলে। চুক্তিখনৰ নাম কি? ছাৰ ট্ৰিটি অফ মাজুলী। নৰনাৰায়ণৰ আচল নামটো কি আছিল? মল্লদেৱ। ঠিক আছে। অকণ 2 মিনিট বহি দিওঁ, আমি অলপ ব্ৰেকটো দেখি আপোনাৰ থেংক ইউ ছাৰ। তেজপুৰ ইউনিভাৰ্চিটি মোৰ দেখিলে নহয় নাই গম পাইছো, সেইকাৰণে আমি হাঁহি আছো। ইংলিছত যদি সোধে ইংলিছত কবা, অসমীয়া আৰু যদি ইংলিছত সোধাৰ পিছত কিবা কাৰণত প্ৰব্লেম হয় ক'বলৈ, পাৰ্মিশ্যন লৈ লওঁ। তাৰপিছত মোৰ ইংলিছটো প্ৰব্লেম হৈছে তাত মানে যদি প্ৰব্লেম হ'বলৈ লাগি হৈছে আই কণ্টেক্ট একদমেই হোৱা নাই। মানে কুৱেশ্যনটো যদি হৈছে তেওঁলেই চাই কৰি আছে মানে, সেইটো একদম ডাঙৰ প্ৰব্লেম। চবৰ লগত পাতিব লাগিব। সেইটোত মানে কি হ'ব, Conversation. যিকেইজন মানুহ থাকিব বাকী ন তেওঁলোকে ইগত ল'ব পাৰে মানে। সেইটো মানে কথাটো কওঁতে 3জন মানুহ আছে, ধৰক ইয়াত এজন ইয়াত এজন ইয়াত এজন, তুমি এক্সাম্পল দিছা যে মই বকুত আছিলো, মোৰ বকুত ঘৰ, মই চব 6 মাহৰ পৰা আইকনটো চিফ্ট কৰি থাকিব মানে। এজনে চেক কৰি থাকিলে বাকী কেইজনে বেয়া Offended হ'ব। অফেন হ'বই। সেইটো একদম এনেকে সেইটো ডাঙৰ ফুলৰ নলেজ বঢ়িয়া আছে। তাৰপিছতে পজ লৈছা তুমি খালি মাজে মাজে কুৱেশ্যন আনচাৰ দিলে পজটো কি হয়, মমেণ্টামটো ব্ৰেক হৈ যায় মানে। যিকেইজন মানুহ কুৱেশ্যন হৈ থাকে তেওঁলোকে ভাবিব কি মানে পৰা নাই কিবা নোৱাৰিলে পৰা নাই কৰিবলৈ চিম্পল একো প্ৰব্লেম নাই। ভাবি থাকিলে মানে কি হয়, তুমি যেতিয়া কুৱেশ্যন এটা সুধি থাকা মানুহে তুমি গেছ কৰিব পাৰিব লাগিব যে কুৱেশ্যনটো কোনে কৰি আছে, মানে আনচাৰটো বনাব লাগিব। আৰু একদম তুমি এটা বহুত বহুত নিগেটিভ আনচাৰ এটা দিছা, এইটো যে সাহিত্য সভাৰ মানে এইটো যে নকবাই মানে তেওঁ যেতিয়া জন্ম হৈছিলে ভাল পাই আছা ন, ভাল পাই আছা ন, সেইটো একদম গোটেই নাইকিয়া কৰি দিব মানে। তেওঁ জন্ম হওঁতে অসম অৰুণাচল একে একেখনে আছিলে। তেতিয়া অৰুণাচলৰ অসমীয়া ভাষাটো চলিছিল মানে। মোৰ মানে নলেজ নাই এইটোত। কমেন্ট নিদিবা চৰি ছাৰ মই চাম। চাইল্ড লেবাৰটো ছাৰ অকণমান দিগদাৰ হয়। চাইল্ড লেবাৰটো মানে কি ঠিকে আছে, চাইল্ড লেবাৰ টেকনিকেল টাৰ্মবিলাক জানিব নালাগে, বিকজ এইটোতো আৰু মানে এনেকুৱা চিটুৱেশ্যন হ'লে এনেকুৱা চিটুৱেশ্যন হ'বই। মইতো এতিয়ালৈকে 200টাতকে বেছি চাইল্ড লেবাৰ লৈছো, তাৰপিছত 100টাই তেনেকুৱা চিটুৱেশ্যন থবাই। মই নিজে পাইছো। মই তাত মানে বেষ্ট সেইটো এনচাৰটো কেনেকুৱা? বেষ্ট অপশ্যনটো হ'ল তুমি নিজৰ ষ্টেণ্ডটো ৰাখিবা যে মই ল ফ'ল' কৰিম, মই কনষ্টিটিউচনেল ভেলু ফ'ল' কৰিম। পিছত লাগিলে যি কৰা, ইট ডাজন্ট মেটাৰ। তুমি ষ্টেণ্ডটো, বিকজ এজ এন অফিচাৰ তোমাৰ ইণ্টিগ্ৰিটি থাকিব লাগিব। ত' ইণ্টিগ্ৰিটি এইটোৱে হয় যে মোক ল যিটো কৈছে, মোৰ ল যিটো এইটো এনেকুৱা নহয় ইমোচনেল হৈ যাব নালাগে, তাতে ই দুখীয়া ঘৰ কিবা পিছত তুমি তাক স্কিম দিয়া কিবা দিয়া, এইটো পিছৰ কথা। তুমি যেতিয়া কৈছা বোলে মই পাৰ্চনেলি চাম, ফাইন, ঠিক আছে, তাতে মই তোমাক জাষ্ট অলপ বেছিকে গ্ৰিল কৰি আছিলো মানে, আৰু নাৰ্ভাছ হোৱা নেকি চাবলৈ। অলপ নাৰ্ভাছ হৈছে নহয়? ছাৰ অকণমান মানে লাগিছে কি কৰা সলিউশ্যনটো অকণমান কনফিউজ হৈ আছে। তাতে চিটুৱেশ্যনেল কুৱেশ্যন মানে চিটুৱেশ্যনেল কুৱেশ্যন আনচাৰ দিব পাৰিলে মাৰ্কছটো বহুত ভাল মাৰ্কছ পায়। তোমাক ভাল মাৰ্কছে দিছে, তো এইটো কাৰণে বাকী চব ঠিক আছে, সেই বস্তুটো অলপ অলপ ঠিক কৰা, নিগেটিভ আনচাৰ নিদিবা। মানে যাতে আনচাৰটো এতিয়া তোমাক ধৰা এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি দিলে, মই এক্সাম্পল দিছো বৰপেটা সত্ৰত ছোৱালী যাব লাগে নে নালাগে, এনেই ধৰণৰ
তুমি তাতে মানে নিজৰ মতে অপিনিয়নটো নাই নে মই একদম যাব লাগে ছোৱালী তেতিয়া মানে কি হয় সেই বস্তুটো মানুহৰ এটা ইমোচন এটা জড়িত হৈ থাকে ন তো সেই তেওঁলোকে এইটো বস্তু উল্টাকে ল'ব পাৰে তো that is problem লাগে। এতিয়া মানে বহুত মানে মানুহবিলাকৰ হেৰি জড়িত হৈ আছে তো কোৰ্টলৈ এৰিম আমি লগতে মানে বাহিৰ ঠিক আছে ঠিক আছে টাইম আছে। টাইম আছে আৰামছে দিলে হ'ল ভাল হ'ব আইনাত অলপ পিছপৰা আইনাত চকু চাই ঠিক আছে অল দ্য বেষ্ট থেংক ইউ ছাৰ থেংক ইউ